কৃষ্ণ কৃষ্ণ গুরু হরি রাম রাম শ্রীমদ্ ভাগবত শ্রীমদ্ ভাগবত শ্রীকৃষ্ণায় নমো নমঃ ওম নমঃ ভগবতে বাসুদেবায় সকল নিগম কল্পতরু তার ফল ভাগবত মুখে আহি ভূমি ভৈরবী রখত চতুর যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুষ ৰখয় অমৃত পৰম সন্তোষে পিয়ুষ ৰখয় অমৃত হৰি কৃষ্ণ কৃষ্ণ কৃপালু বা বান্ধৱ আই মাতৃ সমস্ত আপোনাক সবে অকণমান আমাক পৰামৰ্শ আগবঢ়ালে আমি ভাগৱত ভাগ কোনটো অধ্যায়ৰ পৰা আগবঢ়াই লৈ যাম অকণমান পৰামৰ্শ দিব বুলি আমি সেৱা ধৰিম কৃষ্ণ হ'বনে বাবা প্ৰশ্ন কৃষ্ণ ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ গুণানুচৰিততে সন্নিৱিষ্ট কৃপালু গুৰুজনাৰ অনবদ্য সৃষ্টি শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ যি দ্বাদশ অধ্যায় প্ৰতিটো অধ্যায় ভগৱন্তৰে কথা বৰ্ণিত হৈ আছে গতিকে আমাৰ বাপজনাই খুব উত্তম কৃষ্ণ উদ্ধৱ সংবাদ শীৰ্ষক যি অধ্যায়টিলৈকে আমাক আগবাঢ়িব দিছে আমি আগবাঢ়িব গৈছোঁ কৃষ্ণ কৃষ্ণ অজয়ন্ত ভাই এই আমি অকণমান ভাগত কাপোৰ পাইছিলোঁ মই ফোন কৰিব কাটি কাটি দেই প্ৰশ্নখিনি যে আছে এই প্ৰশ্নখিনি যে উদ্ধৱে প্ৰশ্ন কৰিছে ২৭টা কৃষ্ণ একাদশ স্কন্ধ কৃষ্ণ উদ্ধৱ সংবাদ পদ
এরা মরা নিগদতি ফুক খুনি নিপবৰ অভকতৰ সন্তাপদে হিয়া পিতা ভৈৰন্তয়া কুল কৃষ্ণ জগত জনক অকমলা নয়ন ভৰি পহয়লুতক ৰাম প্ৰীত বস্তে মুছে মুখী তেজিয়া নিশ্বাস স্নেহে উদ্ধৱক ধৰি বুলিলাই আশ্ৰাস তেজি চিন্তা চিত্ত থিৰ কৰা মহাক্ষয় তজু দুখ দেখি মোৰ নখহে হৃদয় রাম স্বরূপে জানিলা তুমি আমার আক্ষয় বংশ সংহরিয়াবে জ্বলিব নিশ্চয় অসাধিলো উদ্ধৱ দেৱ কাৰজ কাজ নাথাকিবই ঠাই ততো মাতকি মাজ দ্বাৰকা নগৰ সাগৰত যায় বেতন মই গৈলে লোকতমি নিবেবি মংগল ৰাম পিৰিলে দুৰ্জন কলি অগুচিবে আচাৰ অহুইবে অধৰ্মতৰ অতি যতে প্ৰজাৰ তুমি আমি দুয়ো গইলে মিলিবে অনৰ্থ লুপ্ত হইবে জ্ঞান ইটো অভগতি পথ রাম অধর্মে পিরিবে যাইবে লোকয় ধুগতি অভগতি রাখি তুমি থাকিও সম্প্রতি অমুহুর বসনে আবে নচারি মা ভূমি শ্রবণ কীর্তন পমর প্রায়থা তুমি ভকতি নভইলে তুমি যাইবে ৰখা তল মোৰ আজ্ঞা পালি ৰহিও কম বল কিন্তু ঐক্য নাথাকিবা কহিলো প্ৰকৃতি
মূত্ৰ চিত দিয়া ফুৰা পৃথিৱী জাতি অযত দেখা শুনা মায়া ময় স্বপ্ন হৰিময় দেখি দূৰ কৰামতি ভ্ৰম ৰাম জ্ঞান কৰ্ম ভকতিক হিলু কৰি ভেদ অভকতি পৰম বন্ধ দিলু পৰিছেদ নাহিকে উত্তম গতি ভকতি তপৰে নিষ্ঠে কহু ভকতি হে অমুক কৰে কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহানত বিনাই নাই 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 আমার পরম গুরু তাহান তো বিনাই নাই 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 আমার পরম গুরু জয় জয় ঈশ্বর অনাদি দেব হৰি শংকৰ স্বৰূপে পৃথিৱীতয় তৰি কোটি কোটি ব্ৰহ্মাণ্ডৰ দেৱ ভগৱন্ত ব্ৰহ্মা মহেশ্বৰ যাক কৰণত হেব হেনয় শংকৰ তুমি অনাথ নাথ প্ৰণাম প্ৰভু সৰ নতথয়া মাথ সদ্মৰূপে আহি তুমি নৰৰূপ ধৰি তাৰিলা সন্তক প্ৰভু পাখণ্ড সংহৰি তাৰিলা সন্তক প্ৰভু পাখণ্ড সংহৰি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধ্যক্ষ অখিল জীৱাত্মা পৰমাত্মা স্বৰূপ
অনন্ত কোটি ব্রহ্মাণ্ডৰ পৰম অধিকাৰী, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম নায়ক যোগেশ্বৰ মহেশ্বৰ কমল নয়ন গোপীবল্লভ গোপীনাথ কৃষ্ণৰ অভয় পদপংকজ কমলত সৰ্বপ্ৰথমে কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। যিটো মহামতী গুৰুজন হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময়ী সংসাৰ পাৰ কৰে, তেনেহেন শ্ৰী গুৰুৰ শ্ৰী চৰণত লক্ষ লক্ষ হাজাৰ হাজাৰ কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এখন গুৰুত্বপূৰ্ণ জিলা তেজপুৰ জিলা শাখা, আৰু এই তেজপুৰ জিলা শাখাৰে লোমহৰখন প্ৰাথমিক শাখাৰ একান্ত সংগী পৰম বৈষ্ণৱ পৰম সাধু তৰুণ চন্দ্ৰ সুত প্ৰভুৰ গৃহত কলিযুগৰ শ্ৰেষ্ঠ ধৰ্ম জ্ঞানযজ্ঞ পুৰাণ সূৰ্য মহাভাগৱত কল্পতৰু শাস্ত্ৰভাগ দিনজোৰা কাৰ্যসূচীৰে পাঠ আৰু ব্যাখ্যা বিশ্লেষণ অনুষ্ঠান ভাগি তেৰাৰ সংকল্পৰ যোগেদি আপোনাসক মহামহন্ত বিদুৰ উদ্ধৱ সদৃশ বৈষ্ণৱ সমস্তকে দূৰ দূৰণিৰ পৰা আমন্ত্ৰণ কৰিছিলে, আৰু আমন্ত্ৰণৰ ফলশ্ৰুতি আপোনাসক মহন্তই এই পবিত্ৰ ধামত আসন অলংকৃত কৰি আসনৰ উখস্ত বৃদ্ধি কৰি আছে। আমি জ্ঞানে জ্যেষ্ঠ বয়োজ্যেষ্ঠ শাস্ত্ৰজ্ঞ বেদজ্ঞ সমস্ত ভক্তবৃন্দৰ শ্ৰীচৰণত সৰ্বপ্ৰথমে কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ ব্ৰজধামৰ গোপিনী স্বৰূপ আই মাতৃ সমস্ত যথেষ্ট সংখ্যক এই জিলা শাখাৰ শিশু আই কল্যাণ বিভাগৰ আই মাতৃ সমস্তৰ লগতে বিভিন্ন গুৰুদৈত্যত থকা আই মাতৃ সমস্ত এই পুণ্য তীৰ্থলৈ নৈমিষাৰণ্যলৈ বৈকুণ্ঠ ধামলৈ আহিছে, আৰু কৃষ্ণ কথা অমৃত সমান খেদি গুৰি যথা তথা শ্ৰৱণৰ কাৰণে শ্ৰৱণ আনন্দ ল'বৰ কাৰণে দূৰ দূৰণিৰ পৰা আহিছে। আই মাতৃ সমস্ত ভক্তি মাতৃ আই সমস্তকো আমি কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আৰু ওচৰ পাজৰৰ এই গাঁওখনৰ এই পবিত্ৰ ধামত গাঁওবাসী ভাগৱত প্ৰেমীসকলো এই যথাযথভাৱে এই অনুষ্ঠানটিত আমন্ত্ৰণ মৰ্মে আহিছে। আমি সবাৰো চৰণত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। ভক্ত প্ৰহ্লাদ ধ্ৰুৱ সদৃশ শিশুসকলো ছাত্ৰ ছাত্ৰীসকলো যথেষ্ট সংখ্যক আহিছে, আহি ভগৱন্তৰ কথা শ্ৰৱণ কৰিছে। আমি সবাৰো চৰণত ভক্তিপূৰ্ণ সেৱা জনাই আজি ভাগৱতৰ একাদশ খণ্ডৰ কৃষ্ণ উদ্ধৱ সংবাদ এই অমৃত শব্দ ব্ৰহ্ম অক্ষৰ ব্ৰহ্ম বাণীবিলাক আমি শ্ৰৱণ কৰিম। শ্ৰৱণত মিলৈ আনন্দ বুলি কৈছে। ভকত ভোমৰাই ভগৱন্তৰ কথা শ্ৰৱণ কৰিবলৈ দূৰ দূৰণিৰ পৰা আহে। ভগৱন্তক কলিযুগত সাক্ষাৎ আপোনাক দৰ্শন নাপাব। ভগৱানে নিজেই কৈছে যে কলিযুগত মই সাকাৰ সগুণ ৰূপে মোক ক'ত পাব, যে সাকাৰ সগুণ ৰূপে ভগৱান ভাগৱতত প্ৰতিষ্ঠা হৈ থাকে। গতিকে ভগৱানক কলিযুগত ক'ত পাব, লগ পাব বুলি কৈছে, ভাগৱতত লগ পাব। গতিকে আমাৰ লগত সহযোগ হৈ আহিছে গোলাঘাট জিলা শাখাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উত্তৰ পূব আঞ্চলিকৰ এজন প্ৰচাৰক, আৰু লগতে নামাচাৰ্য পাঠাচাৰ্য বিভিন্ন গুৰুদায়িত্বত থকা আমাৰ পৰম শ্ৰদ্ধাৰ
ৰমেশ ৰাজপুত প্ৰভুজনা আমাৰ লগত আহিছে, আমি চিনাকি কৰি দিছোঁ, তৰা চৰণতে ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। গতিকে কলিযুগত ভগৱান ক'ত থাকিব বুলি কৈছে? ভগৱান কৃষ্ণ যেতিয়া বৈকুণ্ঠ ধাম গ'ল, তেতিয়া উদ্ধৱ মহন্ত একান্ত ভগৱন্তৰ একান্ত ভকতে প্ৰশ্ন কৰিছে ভগৱানক, তদৌ বিয়োগানে তে ভক্তা কথম স্থাসন্তে ভূতলে। তোমাৰ বিয়োগত তোমাৰ ভকতে তোমাক ক'ত দৰ্শন পাব? এই প্ৰশ্নটো পদ্ম পুৰাণৰ প্ৰশ্ন। উদ্ধৱ মহন্তই প্ৰশ্ন কৰিছে যে প্ৰভু, যে তোমাৰ বিয়োগত তোমাৰ ভকতে তোমাক ক'ত লগ পাব? তেতিয়া কৃষ্ণই উদ্ধৱক কৈছে যে হে উদ্ধৱ মহন্ত, যে মোক ভকতে ক'ত লগ পাব? মোৰ সমস্ত বলবীৰ্য, সমস্ত বৈভৱ মই তিৰোহিত হয় ভাগৱত সমুদ্ৰত সোমাই যাওঁ। তিৰোধায়ে প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতাৰ নভম, আৰু নভম মানে হৈছে সমুদ্ৰ। তেমনয় বাগ্ময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হাৰে, শ্ৰৱণাৎ শ্ৰৱণাৎ পাঠে দৰ্শনে পাপ নাশে। গতিকে এই ভাগৱতকে কোনোবা যদি দৰ্শন কৰিব, শ্ৰৱণ কৰিব, কীৰ্তন কৰিব, সেৱা কৰিব, সাক্ষাৎ মোক কলিযুগত দৰ্শন পাই থাকিব। গতিকে কৃপালু বাপাই সমস্ত ভাগৱত কোনো কিতাপ গ্ৰন্থ শাস্ত্ৰ নাই, নহয়। ভাগৱত স্বয়ং ভগৱান হয়, শব্দময় বিগ্ৰহ। ইদম ভাগৱতম নামম পুৰাণম ব্ৰহ্ম সমন্বিতম বুলি কৈছে। ইদম ভাগৱতম নামম পুৰাণম ব্ৰহ্ম সমন্বিতম, তাৰমানে সাক্ষাৎ ব্ৰহ্মৰ স্বৰূপ। হয়নে বাৰু? ব্ৰহ্মৰ স্বৰূপ, অকল ব্ৰহ্মৰ স্বৰূপ বুলি ক'লেই নহ'ব, বোলে ব্ৰহ্মই হয়। ভাগৱত মানেই ব্ৰহ্ম, শব্দময় ব্ৰহ্ম। হয়নে বাৰু? মানে আমি, আমাৰ আগফালে কোন আছে? আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে, আমাৰ পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱে নামগৃহৰ মণিকূটত ভাগৱত স্থাপন কৰিছে। হয়নে? তাৰমানে ভাগৱত স্থাপন মানে কি? ভগৱানক স্থাপন কৰিছে, প্ৰতিষ্ঠা কৰিছে। হয়নে? গতিকে ভাগৱত মানেই ভগৱান। গতিকে আমি ভাগৱতৰ আগফালে আছোঁ। এতিয়া আমাৰ আগফালে কি আছে? বোলে ভাগৱত আছে। ভাগৱত মানে ভগৱান। আমাৰ আগফালে কোন আছে? কৃষ্ণ আছে। আৰু আমাৰ হৃদয়ত কোন আছে? বাপ সমস্ত আমাৰ হৃদয়ত কোন আছে? বোলে হৃদয়ততো কৃষ্ণ আছে। হয়নে বাৰু? কাৰণ শ্ৰীমদ ভাগৱত গীতাত অৰ্জুনক কৈছে যে হয় অৰ্জুন, যে মই ক'ত আছো, মই ক'ত থাকিম? বোলে সৰ্বস্ব চাহন হৃদয় সন্নিবিষ্ট, মই সকলোৰ হৃদয়ত আছো। হয়নে বাৰু? সকলোৰ হৃদয়তে আছে। গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, সমস্ত প্ৰাণীৰ মই আত্মা অন্তৰ্যামী, শুভা শুভ ফলদাতা সাক্ষী ৰূপে স্বামী। গীতাত কৈছে অৰ্জুনক, হে অৰ্জুন, সমস্ত প্ৰাণীৰ মই আত্মা অন্তৰ্যামী, শুভা শুভ ফলদাতা সাক্ষী ৰূপে স্বামী। গতিকে ভগৱান কৃষ্ণ আমাৰ হৃদয়ত আছে।
আৰু আমাৰ আগফালে ভাগৱত আছে, মানে কৃষ্ণ আছে। এতিয়া আপুনি মই ভাবিছোঁ ইমান দূৰৰ পৰা আমি গাড়ীৰে, চাইকেলেৰে, খোজকাঢ়ি, মটৰ চাইকেলেৰে দূৰৰ পৰা ইয়াত আহি বহি আছে, হয়নে বাৰু? সেইটো মিছা কথা। বোলে আপুনি অহা নাই, বোলে কৃষ্ণই কৃপা কৰি আপোনাক ইয়ালৈ লৈ আহিছে, হয়নে বাৰু? আৰু বোলে কৃষ্ণহে কৃষ্ণ কথা শুনি আনন্দ লৈ আছে। অ হৰি, বোলে কোনে কাৰ কথা শুনিছে? বোলে আমাৰ হৃদয়ত কৃষ্ণ বহি আছে, আৰু কথা কাৰ? ভগৱান, হয়নে বাৰু? সেইকাৰণে আমাৰ মহাপুৰুষ গুৰুজনা, আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে, সকলোৱে গাব। হে কৰ্ণ পথে ভকতৰ হিয়াত প্ৰভেহি হৰি দুৰ্বাসনা হৰে সমস্তৰ যেহেন শৰত কালে জলৰজেত যতে কমল স্বভাৱতে নিৰ্মল ভূয় ৰাম স্বভাৱে নিৰ্মল ভূয় प्रविष्टयं कर्णे रन्धेन स्नानं भावो सरुरुहं धुनोति समलं कृष्ण सलिलेस्य यथा सरोज। মানে ভগৱন্ত পুৰুষে ভকতৰ কৰ্ণ কুহুৰৰ দ্বাৰা, কৰ্ণ কুহুৰ মানে গাত, কৰ্ণ কুহুৰৰ দ্বাৰা ভক্তি সূত্র উপনাদ্ধা, ভক্তির সূতাডালত গাঁত খাই শব্দ ব্ৰহ্মৰ যোগেদি ভকতৰ বোলে হৃদি পদ্মত ভগৱন্ত কৃষ্ণময়। এতিয়া আমি যিমান কথা শুনি আছো কৃষ্ণ কথা, বোলে ভগৱান আমাৰ শব্দ ব্ৰহ্মৰ যোগেদি আমাৰ হৃদয়ত প্ৰৱেশ কৰে। আৰু হৃদয়ত থকা যিমান জাবৰ আছে, কৰ্মবন্ধন আছে, যিমান পাপ আছে, ভগৱানৰ কথা শুনোতে 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 কি হ'ব? এই জাবৰবিলাক যেতিয়া আঁতৰি যাব, জাবৰ মানে পাপবিলাক, কৰ্মবন্ধনবিলাক যেতিয়া আঁতৰি যাব, তেতিয়া আমাৰ হৃদয়ত যে প্ৰভু ভগৱন্ত বহি আছে, এই কথাটো আমাৰ উপলব্ধি বা অনুভৱ হ'ব। ভগৱন্ত বাহিৰত নাই, ভগৱন্ত আমাৰ সকলোৰে হৃদয়ত আছে। বোলে না মন্দিৰ মে, না মছজিদ মে, না সড়ক মে, না গুফা মে, मैं तो तेरी पास हूँ, मैं तो তোৰ লগতে আছো। ও হৰি, ও ৰাম, মইতো বাহিৰত নাই, হয় নাই? জীৱবিলাকে মোক বাহিৰত বিচাৰি থাকে। আমি চাৰিমুখী জীৱ আছো, তো ভগৱন্তই আমাক সৃষ্টি কৰিছে উৰণ বুৰণ গজন আৰু ভ্ৰমণ। সেই জীৱবিলাক ভগৱন্তৰ উদৰৰ পৰা সৃষ্টি হৈছে, আৰু সেই ভগৱন্তৰ উদৰতে গৈ কিনি বিলীন হৈ যাব। এই জীৱাত্মাবিলাকে আমি ভগৱন্তক বাহিৰত বিচাৰিব নালাগে, বোলে ভগৱন্ত আমাৰ হৃদয়ত আছে, হয়নে বাৰু? বেদস্তুতিত কৈছে বোলে হৃদয়ত আছা তুমি, ও তোমাক নপাবে স্বামী, ও ভক্তি চাৰি বিষয় লোভত, কণ্ঠতে আশ্ৰয় মণি তাক বিস্মৰিয়া জানি, নজানি বিচাৰে বাহিৰত, হয়নে বাৰু? সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত আকৌ লিখিছে বোলে আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষ সততে পায়, নপায় তাংক জানা অবিদ্যা, অবিদ্যা নাখিলে সাক্ষাতে কৃষ্ণক পায়, বোলে কণ্ঠলগ্ন বস্তুক সাক্ষাৎ। গতিকে আমাৰ হৃদয়ত যে পৰমাত্মা আছে, আমি কথা শ্ৰৱণ কৰিলেহে এই কথাবিলাক গম পাম। সেইকাৰণে কথা শুনিলেহে গুচে মনৰ।
বোলে যেতিয়ালৈকে বোলে ভাগৱত কথা নুশুনিব, কৃষ্ণ কথা নুশুনিব, ভকতৰ সময়ত বহি যেতিয়া ভগৱানৰ কথা নুশুনিব, তেতিয়ালৈকে আমাৰ সংশয়বিলাক দূৰ নহয়। সেইকাৰণে জীৱবিলাক যিবিলাক পুণ্যাত্মা হয়, ইনডাইৰেক্টলি হ'লেও আহি কিনি ভগৱানৰ কথা শুনিব, কাৰণ তেওঁ কৃপা কৰি দিয়ে ভগৱানে। সৎসং ল'ব, সাধুৰ সময়ত বহি তেওঁ কৃষ্ণ কথা শুনিব। সেইকাৰণে ধৈৰ্য ধৰি কৃষ্ণ কথা আমি শুনিব লাগিব। এবাৰ যদি জীৱাত্মাই যদি ভাগৱতৰ ওচৰলৈ আহি যায়, তেতিয়া ইয়াৰ যেতিয়া ৰস আস্বাদন কৰে, তেওঁ আৰু অন্য ৰসত ৰতি নাথাকে বুলি কৈছে। এবাৰ খালি আহি যাব লাগিব জীৱবিলাক, কিন্তু সেইটো কৃপা লাগিব কৃষ্ণ। কৃপা অবিহনেতো একোৱেই নহয়। ভকত সেইকাৰণে কৈছে বিষ্ণু বৈষ্ণৱৰ খং লয়বা প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিবা ভাল মতে, হয়নে বাৰু? সেইকাৰণে বিষ্ণু বৈষ্ণৱৰ সং যদি লোৱা হয় বা বিষ্ণু বৈষ্ণৱৰ যদি সম্বন্ধও বনাই লয়, তেতিয়াও জীৱৰ কল্যাণ হৈ যায় বুলি কৈছে। যে কোনোবা এজন বিষ্ণু বৈষ্ণৱ আৰু সেই বৈষ্ণৱৰ যদি সম্বন্ধ কৰি লয়, তেতিয়াও জীৱৰ কল্যাণ হয়। গতিকে কৃপালু বাপাই সমস্ত আমি পাঠৰ মাজত সোমাই যাম। ভকত ভগৱন্ত কথা শুনি গদগদ হৈ যায় আৰু শৰীৰ ৰোমাঞ্চিত হৈ যায়, পুলকিত হৈ যায়। কথাবিলাক অকণমান কমকৈ পাতিব, লাহে লাহে আহিব, নিজৰ নিজৰ আসনত বহি যাব। কাৰণ ভাগৱতৰ কথাবিলাক সদায় 5টা নিয়ম পালন কৰি শুনিবলৈ কৈছে। লাগিলে আধা ঘণ্টা শুনিব, 2 ঘণ্টা শুনক, 1 ঘণ্টা শুনক, লাগিলে 20 মিনিট শুনক। 5টা নিয়ম পালন কৰিবলৈ কৈছে আমাৰ গুৰুজনাই, হয়নে বাৰু? গতিকে মোৰ ঘূৰাইছে নাই? আমাক হুলস্থুলটো কমি লওক, হুলস্থুলটো ৰ'দ পৰি আছে যে গাত। অলপ আঁতৰত থাকিব দিব লাগে। কৃষ্ণ 1 মিনিট সময় আমি হৰিৰ নাম ল'ম, সকলোৱে সহযোগ কৰিব। তাৰপিছত আকৌ আমি পাঠৰ মাজত সোমাই যাম। কৃষ্ণ সকলোৱে সহযোগ কৰিব। কৃষ্ণ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, ইহাৰ উত্তম ফল হৰিনাম মাত্ৰ। ইতিমধ্যে আইগৰাকী অকণমান চাগে অসুস্থ হৈছে, আমি আইগৰাকীৰ সুস্থ কামনা কৰিলো। আৰু পৰিৱেশটো অকণমান যিটো আনফালে গৈছে, আমি পুনৰ উভতাই আনিবৰ কাৰণে সকলোৰে হিদিত আমি অকণমান 1 মিনিটমান সকলোৱে নাম ভাগ লওঁ। কৃষ্ণ জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হৰি নামৰকে বৈকুণ্ঠ প্ৰকাশে প্ৰেম
শ্রীরাম জয় হরি হে শ্রীমন্ত করে কার ভাঙি দিলে বহে ব্রহ্মাণ্ড হে জয় শ্রীরাম জয় সনাতন হরি হে গোবিন্দ প্রেম অমৃত নদী বহে বৈকুণ্ঠৰ পৰা হে জয় জয় ৰাম জয় শ্ৰীৰাম জয় সনাতন হৰি হে চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা হৰি ৰাম মূলধাৰা হে জয় জয় ৰাম জয় শ্ৰীৰাম জয় সনাতন হৰি হে হৰি ভক্তি দানম দিয়া জগতক তাৰিৰা সংসাৰ কিন্দু হে জয় জয় ৰাম জয় শ্ৰীৰাম জয় সনাতন হৰি হে ৰাম হে নয় কৃপালু শংকৰ বিনাই নাই নাহি আন বন্ধু হে জয় জয় ৰাম জয় শ্ৰীৰাম জয় সনাতন হৰি হে হৰি ভকতিৰ পাতিলন্ত হাত শংকৰে জগত তুৰি হে জয় জয় ৰাম জয় শ্ৰীৰাম জয় সনাতন হৰি হে ৰাম নাম ৰত্ন দেখায় জগতে চলয় বৈকুণ্ঠ পুৰী হে জয় জয় ৰাম জয় শ্ৰীৰাম জয় সনাতন হৰি হে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন পৰ্বতৰু হে জয় জয় শ্ৰীৰাম জয় সনাতন হৰি হে তান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু হে জয় জয় শ্ৰীৰাম জয় সনাতন হৰি হে ও ৰাম জয় কৃষ্ণ কৃষ্ণ কৃপালু বাপাই সমস্ত আমি পাঠ ভিত্তিত অকণমান আলোচনা কৰিব লাগিব একাদশ খণ্ড কৃষ্ণ উদ্ধৱ সংবাদৰ দুলৰী চন্দত এভাগী উপদেশ মূলক কথা আমাৰ গুৰুজনাই আমাক কৈছে যে শুনা নৰলোক মহন্তৰ শোক দেখ দুখ তেনমতে ধন জন যত জীবন যৌবন সবে আশাশ্বত হয়নে বাৰু পুত্ৰ পৰিবাৰ সবেও অসাৰ নাটেক তাতেক মায়া ক্ষণেকে থাকিয়া ক্ষণেকে অন্তৰৈ সমক্ষে মেঘৰ ছায়া গতিকে আমাৰ গুৰুজনাই এই যে বাণীটো
পদবন্ধে আমাক কৈছে যে ধন জন জীৱন যৌৱন এইবিলাক অশাশ্বত বুলি কৈছে। আজি আছে হয়তো কালি নাথাকিবও পাৰে, কচু পাতৰ পানী। গতিকে ভক্তৰ হয়তো গৰ্ব আহিব পাৰে, অভিমান আহিব পাৰে, হয়নে বাৰু? 5টা বস্তুৰ পৰা অভিমান আহে মানুহৰ, হয়নে? জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱন মেবৈজ্য যত্নেন পৰিত্যজ্য পঞ্চতানি ভক্তি কণ্টক। এই 5টা বস্তুৰ পৰা মানুহৰ অভিমান আহিব। কি কি? জাতি, এক বোলে মই আমুক জাতি, হয়নে বাৰু? উচ্চ জাতি। সকলোৱে সকলোৰ জাতিটো নিজৰ উচ্চ জাতি বুলি গৌৰৱ কৰে, হয়নে বাৰু? আপোনাৰ ধৰি লওক আমাৰ বাপজন চুত জাতি, তাঁতী জাতি, এজনে নিজৰ অভিমান কৰিব পাৰে। বৰুৱা, শইকীয়া, আহোম, কলিতা, কোচ এইবিলাকতো আছে, গোস্বামী, ব্ৰাহ্মণ, মহন্ত। তো নিজৰ নিজৰ জাতিটোক বহুতে নিজকে অভিমান কৰিব পাৰে। সেইকাৰণে আমাৰ গুৰুজনাই কৈছে ধন জন যত জীৱন যৌৱন, যিয়ে মানে সকলো অশাশ্বত, এইবিলাক যি পাইছা এইবিলাক সকলো অসাৰ বুলি কৈছে। আজি আছে হয়তো কালি নাথাকিব পাৰে। এই অভিমান বিলাক, এই অহংকাৰ বিলাক আমাৰ দূৰ কৰিবৰ কাৰণে গুৰুজনাই এই পদভাগ টানি কিনি আমালৈ আনিছে আৰু কৈছে যে তুমি এটা জীৱহে মাত্ৰ, সেই জীৱটোৰ জীৱাত্মাহে গোটেই যিমান পৰিচালনা বিলাক চব ময়ে কৰি আছো। অহম পৰম তত্ত্ব, মই পৰম তত্ত্ব। আৰু যিমান জীৱবিলাক সকলো গৈ মোতে বিলীন হয়। সেইকাৰণে বেদস্তুতিয়ে কৈছে তোমাৰহে অংশ আমি, যত জীৱ জাক তোমাৰ মায়াই হৰি বান্ধিলে আমাক, হয়নে? দিও উপদেশ ভজো তোমাৰ চৰণ, মায়াৰ বন্ধন সিন্ধু শ্ৰৱণ কীৰ্তন। গতিকে জাতিত অভিমান আহিব পাৰে, বোলে মই আমুক জাতি, হয়নে বাৰু? বোলে সেই বোলে মই নিজ জাতিবিলাকৰ লগত কিয় বহিম, উঠা বহা কৰিম, সেইবুলি অভিমান হৈ আহিব পাৰে, হয়নে বাৰু? গতিকে বিদ্যা, বোলে বিদ্যাটো অভিমান আহিব পাৰে যে মই এই এলেকাটোৰ ভিতৰত, এই গাঁওখনৰ ভিতৰত মই বিদ্যাৱন্ত মানুহ, মই ডিগ্ৰীধাৰী, PhD ডিগ্ৰী কৰিছো, হয়নে বাৰু? মই পঢ়া লিখাৰ ভিতৰত শ্ৰেষ্ঠ, হয়নে বাৰু? বোলে মোৰ যথেষ্ট জ্ঞান আছে। গতিকে তেওঁ নিজে নিজে অভিমান আহিব পাৰে স্বভাৱতে, দেই, নিবিচাৰিলেও অভিমান আহিব। যদি ভাল পঢ়া লিখাৰ ডিগ্ৰীধাৰী বোলে নিবিচাৰিলেও অভিমানটো অকমান হলেও থাকে। সেইকাৰণে বিদ্যা, জাতি বিদ্যা। মহতংশ মানে হৈছে বোলে দানী মানি অকমান ব্যক্তি হলে অকমান যশস্যাটো থাকিলে মানুহটোৰ গাঁওখনৰ ভিতৰত, তেওঁৰো অভিমান আহি যাব পাৰে, হয়নে বাৰু? গতিকে তাৰ পৰাও অভিমান আহিব পাৰে। সেইকাৰণে জাতি বিদ্যা মহতংশ ৰূপ, বোলে অকমান ধুনীয়া দেখিলেও বোলে অকমান অভিমান আহিব পাৰে, হয় নাই? আমাৰ আইসকলক কৈছে কেনেবাকে যদি অকমান বগা মগা হয়, ধুনীয়া বিউটিফুল হয়, তেনেহলে কলি কলি আইৰ লগত বহিবলৈ বেয়া পায়, হয়নে বাৰু? আপোনালোক চাব, অকমান আঁতৰি আঁতৰি বহে। সেইকাৰণে ধুনীয়া হলেও অভিমানটো নিজে নিজে স্বভাৱতে আহিব পাৰে। সেইকাৰণে জাতি বিদ্যা মহতংশ ৰূপ যৌৱন, বোলে যৌৱনৰতো কথাই নাই। আপোনালোক জানে যৌৱন অৱস্থাত আমাৰ কিমান অহংকাৰ আছিল, ইয়াক মাৰি দিম তাক মাৰি দিম, হা, কাৰো প্ৰতি ভয় নাই। এই 5টা বস্তু আমাক পৰিত্যাগ কৰিব কৈছে, বুজিছেনে? যত্নেন পৰিত্যজ্য, যত্ন কৰি পৰিত্যাগ কৰিব কৈছে। বোলে ভক্তি পঞ্চতানি ভক্তি কণ্টক। এই 5টা বস্তু ভক্তিৰ কাঁটা বুলি কৈছে, কাঁইট। ভক্তিৰ ৰাস্তাত তেওঁ এই কাঁইট 5টা মান, এই 5টা কাঁইট এনেকুৱা
ধৰণৰ থাকে এবাৰ যদি সেই কাঁইট পাঁচটা যদি গাত লাগি যায় কেনেবাকৈ তেনেহ'লে ভক্তিত বাধা হৈ যাব ঔ হৰি সেইকাৰণে আমাৰ গুৰুসকলে আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে হওক আমাৰ মহাপুৰুষ মাধৱদেৱে আমাৰ দ্বিতীয় গুৰু স্বৰূপ হওক মহাপুৰুষ মাধৱদেৱে আমাক ঘোষাত লিখিছে সকলোৱে গাব ইন্নুহু জানায়ামি সারি জাতি ও সারি ও আশ্রমি মোহয়াতি মোহ ধর্ম রাম কিন্তু পূর্ণানন্দ গোপী ভর্তাপ কমলয় দাস দুদাস ত্ৰাণ দাস ভৈল রাম দাস দুদাস ত্ৰাণ দাস ভৈল সেইকাৰণে মহাপুৰুষসকলে আমাক বাৰে বাৰে কৈ আছে শাস্ত্ৰত যে নুহু জানা আমি চাৰি জাত চাৰিও আশ্ৰমী নুহু আতি নুহু ধৰ্মশীল দানব্ৰত তীৰ্থগামী বোলে চাৰি আশ্ৰমিত আমি নকৰোঁ কন্যা বানপন্থী হয়নে বাৰু গৃহস্থ বা আপোনাৰ ব্ৰহ্মচাৰ্য এই চাৰিটাটো আমি নকৰোঁ নুহু জানা আমি চাৰি জাতি চাৰিও আশ্ৰমী নুহু আতি নুহু ধৰ্মশীল দানব্ৰত তীৰ্থগামী আমি কোন হয় বোলে বহুত ডাঙৰ তীৰ্থগামীও নহয় বোলে কোন হয় বোলে কিন্তু পূৰ্ণানন্দ গোপী ভত্তা মানে স্বামী গোপীসকলৰ যিজন স্বামী হয়নে তাহানো তান দাস দাসৰো দাস তান দাস ভৈলো আমি বোলে সেইজন সেই গোপীসকলৰ যিজন দাস এই স্বামী সেইজনৰ দাসৰো 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 দাস আমি কৈছে হয়নে বাৰু আমাৰ মহাপুৰুষসকলে বিনম্ৰতা ভক্তি আৰু দাস্য ভক্তি ইমান সুন্দৰভাৱে আমাক দেখুৱাইছে গতিকে যে ভকতসকলৰ হয়তো কিবা এটা অভিমান আহি যাব পাৰে নিবিচাৰিলেও আহি যাব পাৰে ধন টকা পইচা ঐশ্বৰ্য বিভূতি যদি কেনেবাকে আহি যায় তো অভিমান আহি যাব পাৰে বুলিয়ে গুৰুজন বস্তুৱে আমাক এই তত্ত্ববিলাক আমাক দিছে যে হে ভক্তসকল যে ধনজন যত জীৱন যৌৱন জানা হবে অশাশ্বত পুত্ৰ পৰিবাৰ হবেও অসাৰ নাটেক তাতেক মায়া খেনেকে থাকিয়া খেনেকে অন্তৰৈ সময়ক্ষে মেঘৰ চায় যেনেকুৱা উদাহৰণ যেনেকে মেঘ আপোনালোক জানে যে মেঘ ধুনীয়াকে এতিয়া বৰষুণ দিব সেই সময়তে মেঘ আহি একদম ধুনীয়া নীলা নীলা হেৰি হয় আহিছে আৰু বৰষুণ এজাক দিয়াৰ পিছত সব মেঘবিলাক গুচি যায় হয় নহয় ফটফটীয়া ৰদ ওলাই যায় ঠিক জীৱন যৌৱন যিমান পুত্ৰ পৰিবাৰ আমাৰ লগত সংযোগো হ'ব আৰু অলপ দিনৰ পিছত বিয়োগো হ'ব এখন ঘৰত পুত্ৰ পৰিবাৰ ল'ৰা ছোৱালী আমি সংযোগ হলো কাৰ কৃপাত সংযোগ হলো ভগৱন্তৰ কৃপাত কৃষ্ণ কৃপাত আৰু এদিন কৈ মানে ধৰি লওক 10 বছৰৰ পিছত আমাৰ মাতৃ বিয়োগ হ'ল হয়নে আকৌ 5 বছৰৰ পিছত পিতৃ বিয়োগ হ'ল তাৰপিছত চাব অলপ দিনৰ পিছত আইগৰাকী হৰি ৰাম হৈ গ'ল হয়নে বাৰু তো লাহে 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 বিয়োগ হ'ব হয়নে বাৰু এই কথাবিলাক আমাক ভাগৱতে দৰ্শন দিছে এইটো কাৰণে যে ভগৱন্তৰ বাহিৰে সত্য বস্তু আৰু একো নাই সেইকাৰণে বস্তু মাত্ৰ চাৰিবিধ গুৰু দেৱ নাম আৰু ভগৱান বস্তু মানে বাস্তৱ সত্য হয়নে বাৰু কি বোলে গুৰু দেৱ নাম আৰু ভগৱান বাকীবিলাক সব বোলে অবস্তু মানে অসত্য অবাস্তৱ হয়নে বাৰু গতিকে
এই বস্তু আৰু বাস্তৱৰ কথাটো আমাক পৰিচয় দিছে গুৰুজনাই যে কেতিখনে পৰে নৰতনু ইটো জীৱন জলৰ ৰেখা সততে চিন্তিও কৃষ্ণৰ চৰণ মৰণ এভু নেদেখা। গতিকে হাতে বাটে ঘাটে পটককে প্ৰেছাৰ উঠিল বোলে বাপজন বোলে ভাল চাকৰি আছিল, হয়নে বাৰু? PWD ইঞ্জিনিয়াৰ আছিল, চাকৰিৰ পৰা আহিল, গাড়ীখন গেৰেজত সোমাল, হয়নে? মুখ হাত ধুবৰ কাৰণে বাথৰুমলৈ গ'ল, তাতেই চিলিপ হ'ল, হয়নে বাৰু? আৰু হৰি বোলে বাপজন ভালেই আছে, হয়নে? পিছদিনা চৰ্চা ওলাই হৈছে, মানুহটো বোলে ইমান ধুনীয়াকে চাকৰিৰ পৰা আহিল, গাড়ীখন গেৰেজত সোমাল, হয়নে বাৰু? বাথৰুমলৈ গ'ল, তাতেই শ্লিপ হৈ গ'ল, প্ৰেছাৰ উঠিল তাতে, হয়নে বাৰু? আৰু আমাৰ পৰা আঁতৰি গুচি গ'ল। সেইকাৰণে ইয়াত কৈছে যে কেতিখনে পৰৈ নৰতনু এইটো জীৱনৰ জলৰ ৰেখা সততে চিন্তিও কৃষ্ণৰ চৰণ মৰণে এভু নেদেখা। যেনেকে কচু পাতৰ পানী আমাৰ জীৱনটো কৈছে নহয়, হয়নে বাৰু? জীৱনটো কি বোলে? কচু পাতৰ পানী, আজি আছে হয়তো কালি নাথাকিব পাৰে। ভক্ত প্ৰহ্লাদ দৈত্য শিশুসকলকো এই তত্ত্বটোকে বুজাইছে। সপ্তম স্কন্ধ ভাগৱতত কৈছে, সেই দৈত্য শিশুসকল বোলে দুৰ্লভম মনুষ্যম দেহা, মানুহৰ জন্মটো বহুত দুৰ্লভ, পাবলে বহুত টান। তদপি অৰ্ধুবম অৰ্থদম, কিন্তু চাবা বোলে আজি আছে কালি নাথাকিব পাৰে কচু পাতৰ পানী। যদিও মানুহৰ জন্মটো দুৰ্লভ বুলি কৈছে, পাবলে বহুত টান, কাৰণ 84 লক্ষ জনী অতিক্ৰম কৰাৰ পিছত যেতিয়া কৃষ্ণই কৃপা কৰে তেতিয়াহে বোলে মানুহৰ জন্ম পায় বুলি কৈছে, হয়নে বাৰু? ইমান 84 লক্ষ জনী ভ্ৰমণ কৰা অতিক্ৰম কৰাৰ পিছত জীৱই যেতিয়া ভাগৰি যায়, ইমান আৰু গছ গছনি তৰুলতা তীৰ্ণ মাছ ভেকুলী হৈ জন্ম হৈ থাকিব, হয়নে বাৰু? তেতিয়া কৃষ্ণই ভাবে যে এই জীৱাত্মাটোক এবাৰ মনুষ্য জন্ম দি দিয়াই ভাল, অফাৰ এটা দি দিয়ে। মানে নৰ্তনতো আমি অফাৰ পাইছো, হৰি এইটো অফাৰ দিছে ভগৱানে আমাক, যে এটা নৰ্তন দি দিওঁ যাতে ই মোৰ, কাৰণ দুৰ্লভ মনুষ্য জন্ম ব্ৰহ্মায়ো বাঞ্ছা কৰে মানুহৰ জন্ম কৰিছে, ব্ৰহ্মাৰো বাঞ্ছনী এইটো নৰতন। গতিকে ব্ৰহ্মাই বাঞ্ছনা কৰা নৰতন, ব্ৰহ্মাই বাঞ্ছনী কিয় কৰি থাকে? যে ভকতি কৰিবলৈ হলে নৰতনো লাগে, নৰ দেহা লাগে। গতিকে ব্ৰহ্মাই চিন্তা কৰিছে বা ভগৱন্তে কৃপা কৰি আমাক ইমান 84 লক্ষ জনী ভ্ৰমণ কৰিলে, মাছ ভেকুলী কাছ, গৰুৰ পেটত সোমাই গলো, গাধৰ পেটত সোমাই আহিলো, হয় নাই? গাধও মোৰ মা আছিলে, হাতীও মোৰ মা আছিলে, ভেকুলীও মোৰ মা আছিলে, জেঠিও মোৰ মা আছিল। আজি আমাৰ মা কোন হল? বোলে মানুহৰ মা হল। জীৱাত্মাই যেতিয়া ভাগৰি যায় বোলে স্থাৱৰ বিংশতি লক্ষণ জলজম নৱলক্ষণ কুৰ্মাঞ্চ ৰুদ্ৰ লক্ষঞ্চ দশ লক্ষঞ্চ পক্ষিনাম ত্ৰিংশ লক্ষঞ্চ পশুনাম চতুৰ্লক্ষণ বানর তত্তু মনুষ্যানাম প্ৰাপত্যন্তে কৰ্মণা সাধয়তে। ইমান কৰ্মৰ সাধনৰ পিছত জীৱাত্মাটো কৃষ্ণই কৃপা কৰি মানুহৰ জন্মটো দি দিয়ে। সেইকাৰণে ভক্ত প্ৰহ্লাদে কৈছে বোলে দুৰ্লভম মনুষ্যম দেহা তদপি, কিন্তু অৰ্ধবম অৰ্থদম, আজি আছে কালি নাথাকিব পাৰে, হাতে বাটে ঘাটে কৈতে যাইব প্ৰাণ। গতিকে কি কৰিবলৈ কৈছে? কুমাৰ আচৰে প্ৰাক ধৰ্মানি ভাগৱত কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। কুমাৰ কালতে ভাগৱত ধৰ্ম কৰিব কৈছে, হয় নে বাৰু? এতিয়া কুমলীয়া সময়তে বাঁহটো চিধা কৰিবলৈ পৰা যায়। এতিয়া আমি যদি 60 বছৰত ৰিটায়াৰ হোৱাৰ পিছত যদি ভাগৱত শুনি আমি নিজকে ফোন কৰিবলৈ বিচাৰো, তেনেহলে পাৰিম নেকি বাৰু? খেলি মেলি লাগি যাব, হয়নে বাৰু? অকমান মনটো নবহিব। তথাপিও যেনে তেনে টানি আনিব লাগিব, সাধুৰ সংগলে, ভকতৰ সংগলে, ভাগৱতৰ যেনে তেনে বাৰে বাৰে। কাৰণ 60 বছৰ ইফালে অকল মায়াতে আমি থাকিলে, লৰা ছোৱালী, মোৰ ধন, মোৰ মাটি, মোৰ লৰা, মোৰ ছোৱালী, হয়নে বাৰু? অকমান আদিবাসী জেগা হেৰিটো কৈ দিওঁ আৰু বেয়া নাপাব বোলে, মোৰ ধন, মোৰ টাকা, মোৰ মাটি, মোৰ বাড়ি, অকল মোৰ বলে করে আছি, হয়নে বাৰু? তো ভগৱানৰ চিন্তা কৰিলে এই মানুহটা তো বলে অকল মরকে আছে, ইয়াকে বলে জলদি করে মরাই দিয়াটাই ভাল। 60 বছর 70 বছরে ও হরি ওরাম যি মোৰ বুলিকে মৰি আছে, তেতিয়া কি কৰিব ভগৱান? তাক মৰাই দিয়াই ভাল সোনকালে,
কিন্তু মতিটো যদি কৃষ্ণৰ ওচৰৰ চৰণত লগাই দিলে তেওঁ আয়ু বৃদ্ধি হৈ গ'ল। সেইকাৰণে দিনত হইলে ধন কুটুম্বৰ চিন্তা কৰে, ৰাতি স্ত্ৰী আলাপ কৰি থাকে। এইটো প্ৰথম স্কন্ধতে কৈছে ভাগৱতত। গতিকে বিষয় অধোগতি হয় বুলি কৈছে। বিষয় অধোগতি বুলি এটা লেচনে আছে হয়নে বাৰু? ভাগৱতত বিষয়ৰ অধোগতি বুলি এটা চেপ্টাৰে আছে। সেইটো ক'ত আছে বোলে? সপ্তম স্কন্ধতে আছে হয়নে বাৰু? বিষয়সকল কেনেকা অধোগতি হয়। গতিকে কিন্তু বিষয়ত থাকি কিনি যদি কেনেবাকে ভকতি কৰে, কৃষ্ণই উদ্ধৱক কৈছে, হে ৰামে বিষয়ত থাকিয়া ভকতি হুয়ে যাৰ, সাধু সংলয়া কৰে আত্মাৰ বিচাৰ। আত্মাৰ বিচাৰ বা আমাৰ বিচাৰ, আমাৰ মানে কৃষ্ণৰ বিচাৰ। বোলে বিষয়ত থাকিয়া ভকতি হুয়ে যাৰ, সাধু সংলয়া কৰে ওই আত্মাৰ বিচাৰ। আন কৰ্ম এৰি ভকতিত তৎপৰ, জানিবা উদ্ধৱ সখী বোলে হেহি হে ঈশ্বৰ। সেইজনে ঈশ্বৰ। বোলে ঈশ্বৰক তুমি বাহিৰত বিচাৰিব নালাগে, এই ভকতে ঈশ্বৰ বুলি কৈছে। ভকতক ঈশ্বৰ বনাই ৰাখিছে ভগৱান। বিষয়ত থাকিয়া ভকতি হৈয়ে যান, বোলে বিষয়তে থাকক। দোকান বজাৰ, ঘৰ সংসাৰ, ল'ৰা ছোৱালী, চাকৰি বাকৰি চব থাকিব। এইবিলাকতো এৰি দিব পোৱা নাই আমাক। নাটেকো তাটেকো মায়া বুলি কিনি চব ঘৰ মাটি বিক্ৰী কৰি বা চব এৰি কিনি আৰু সৈন্যাক ধৰ্ম লৈ কিনি মই যাওঁ বুলি আৰু তাতিবা নিচিনাই ঘূৰিয়ে ফুৰিব ঔ হৰি ঔ ৰাম। এনেকৈ কোৱা নাই আমাক গুৰুজনে হয়নে বাইদেউ? ভগৱানে কৈছে যে বিষয়তে থাকা, বিষয়ত থাকিয়া ভকতি হৈয়ে যাত। পদুম ফুল কিহত থাকে বোলে? বোকাতে থাকে। বোলে তোৰা মাছটো ক'ত থাকে? বোলে বোকাতে থাকে। বোকাই তাক চুব নোৱাৰে। বোলে ভকতো বোলে সেই বিষয়তে থাকিব, মায়াতে থাকিব, কিন্তু মায়াই তাক চুব নোৱাৰে। ঠিক আমি বিষয়বিলাক, সেইকাৰণে উদ্ধৱৰ প্ৰশ্ন, আমি যে বিষয় মানুহে কেনেকে ভকতি কৰিম তোমাৰ? এতিয়া ভগৱান কৃষ্ণই কৈছে, হে উদ্ধৱ, বিষয়ত থাকিয়া ভকতি হৈয়ে যায়, সাধু সং লবলৈ কৈছে। সেইকাৰণে যিসকল ৰসত চতুৰ, দেই ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ। আৰু যিসকল জ্ঞানী মানুহ, বোলে জ্ঞানী বোলে বহুত ডিগ্ৰী লোৱা, বহুত ভাল বোলে চাৰ্ভিচ কৰা, বহুত পঢ়া লিখা আছে, সেইসকলক জ্ঞানী কোৱা নাই। জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন বুলি কৈছে হয় নহয়? শ্ৰৱণ কীৰ্তন ধৰ্মটো কোনে কৰে? বোলে জ্ঞানী মানুহে কৰে। বোলে যিসকলে জানে যে ভক্তিয়ে মূল বস্তু, পৰম ঈশ্বৰ ভগৱন্তই মূল বস্তু, এই জ্ঞানী মানুহে শ্ৰৱণ কীৰ্তন নিৰন্তৰ কৰে। সেইকাৰণে ভক্তি ভগৱন্তৰ শ্ৰৱণ কীৰ্তন ধৰ্মটো ভকতে সদায় যাতে ভগৱন্তৰ শ্ৰৱণ কীৰ্তন হৈ থাকে, এইটোৱে কামনা কৰে। গতিকে কৃপালু বা পাই সমস্ত এই কাৰণে ইয়াতে কৈছে যে সততে চিন্তিও কৃষ্ণৰ চৰণ, মৰণ এভু নেদেখা। তাৰপিছত কৈছে দেৱে তীৰ্থে যাক, এই ৰাম দেৱে তীৰ্থে যাক, তাৰিবে ন পাৰৈ, পাতে কত গৈল তল, হৰিৰ নামে পাইলে তেখনে উধাৰৈ, দেখা ভকতিৰ বল। দেৱতা, দেৱতাৰ যদি আমি কেনেবাকে ভকতি কৰি আছো, দেৱতাসকলক দেই, বোলে গাড়ীখন আছে মানে বিশ্বকৰ্মক পূজা কৰি আছে, ধন টকা পইচা লাগে মানেই লক্ষ্মীক পূজা কৰি আছে। ভাগৱতে কৈছে যে দেৱে তীৰ্থে যাক তাৰিতে নপাৰে, পাতে কত গ'ল। দেৱতাও তাৰিব নোৱাৰে, আপোনাক কোনো তীৰ্থও তাৰিব নোৱাৰে। কাৰণ তীৰ্থবিলাক বোলে কলি যুগত অপবিত্ৰ হৈ আছে। বোলে তীৰ্থবিলাকক বোলে কোনে উদ্ধাৰ কৰিছে? বোলে ভকতেহে উদ্ধাৰ কৰিছে। আপোনালোক চতুৰ্থ স্কন্ধ ভাগৱতত আছে, এই তৃতীয় স্কন্ধত বিদুৰে গৈহে তীৰ্থ উদ্ধাৰ কৰিছে। ঔ হৰি ঔ ৰাম। বোলে কোনোবা এজন ভকতৰ বোলে স্পৰ্শ লাগি তীৰ্থবিলাক পবিত্ৰ হব। সেইকাৰণে পদ্ম পুৰাণত কৈছে বোলে ইদম তীৰ্থম ভ্ৰমন্তি তামসা জনা, আত্মম তীৰ্থম ন জানন্তে কথম মুখ্য বৰাননা। বোলে ইদম তীৰ্থম,
ইদম তীর্থম ভ্রমন্তি তমসা জানা বোলে আত্মম তীর্থম ন জানন্তে কথম মুখ্যবরাদান মানে এতিয়া যে ডাঙৰ কুম্ভ মেলা পাতিছে ধ্যান দিব বৰ গুৰুত্বপূৰ্ণ কথা বোলে প্ৰয়াগৰাজত বোলে কুম্ভ মেলা পাতিছে বোলে তাত বোলে আমি যুক্তিৰে বিচাৰ কৰিব লাগে বোলে প্ৰয়াগৰাজত যদি কোনোবা বোলে হাড় মাংস খোৱা মুছলমান হওক বা হিন্দুৱে হওক তাত বোলে ইমান দিনৰ পৰা বোলে হাড় মাংস খোৱা মানুহ এজন গৈ কিনে যদি স্নান কৰি দিয়ে গা ধুই দিয়ে তেওঁ পবিত্ৰ হৈ যাব নেকি বোলে পাপ ক'ত থাকে বোলে পাপটোতো মনতহে থাকে বোলে তনত বোলে তুমি কেনেকুৱা শুদ্ধ হবা চিন্তা কৰক হয় নাই সেইকাৰণে বেদব্যাসে ভাগৱতত উল্লেখ কৰিছে ধ্যান দিব ভাগৱত মহাত্মাত আছে পদ্ম পুৰাণতো কৈছে দ্বাদশ স্কন্ধতো কৈছে মনোশুদ্ধি বিহীনানাম নিষ্কৃতিচ্ছম কথম ভাবে মনোশুদ্ধি একমাত্র উপায় কি বলে মনোশুদ্ধি বিহীনানাম নিষ্কৃতিচ্ছম কথম ভাবে বলে মন পবিত্র নহলে বলে নিষ্কৃতি নাই বলে কল্যাণ নাই ও হৰি আর যেতিয়ালৈকে মনটো বোলে পবিত্ৰ নহব তেতিয়ালৈকে বোলে কল্যাণ নাই বাকি বোলে তনটো পবিত্ৰ কৰাৰ বিভিন্ন উপায় আছে সাবুন আছে শ্রাপ আছে কি আছে শ্যাম্পু আছে কিন্তু মনটো পবিত্ৰ সফা কৰাৰ উপায় কি আর মনটো যেতিয়ালৈকে মানুহৰ পবিত্ৰ নহয় ভাৱটো যেতিয়ালৈকে শুদ্ধ নহয় হয় নাই এইকাৰণে বোলে না দেব বিদত্তে কাষ্টেন পাসানেন ম্রিয়মানে ভাভি সর্বত্র ভাভি কারণম ভাবতে মূল বস্তু হয় না আমার বাপজনে যেনিবা ইয়াত নানা দ্রব্য উপহার দিলে তরুণ সুত বাপে হয় না কিন্তু ভগবান কৃষ্ণ জানো শৰাইখন দিওঁতে এটা কল জানো শৰাইৰ পৰা খাই দিলে জানো ভগৱানে নাইকিয়া হৈ গল জানো শৰাইখন বিসৰ্জন দিয়া মানুহ যিজন ভকতজন সেইজনক যেতিয়া চাৰিটা কল ভগৱন্তক উপহাৰ কৰি নৱদ্ৰব্যত সজাই দিলে ভগৱন্তক অৰ্পণ কৰিলে বোলে যেতিয়া শৰাইটো ভাঙিলে এটা কল বোলে কৃষ্ণই ঔ হৰি ঔ ৰাম কৰি দিলে কৃষ্ণই খালে জানে নাই খোৱা তেনেহলে কৃষ্ণ কি গ্ৰহণ কৰিলে কি ললে বোলে কৃষ্ণই কি ললে বোলে ভাৱটোহে ললে ভগৱানে ভাৱটোৱে কি ভাৱেৰে ভক্তি কৰিছে ভগৱানে সেইটোৱে বস্তু গ্ৰহণ কৰে সেইকাৰণে মনটো শুদ্ধ কৰাৰ একমাত্ৰ উপায়টো হৈছে বোলে একস্মাদ ও পৰম কিঞ্চিন মনো শুদ্ধি বিদত্তে মন পবিত্ৰ কৰা একমাত্ৰ উপায় হৈছে ভগৱানৰ কথা কৃষ্ণ কথা মনটো পবিত্ৰ কৰাৰ একমাত্ৰ উপায় হৈছে কৃষ্ণ কথা সেইকাৰণে ইয়াতে কৈছে হৰিৰ নামে পাইলে তেখনে উদ্ধাৰ হৈ দেখা ভকতিৰ বল তাৰপিছতে কৈছে দুৰাচাৰো যেবে হৰিৰ নাম লবে সিও শুদ্ধ হৈ আতি এতিয়া দুৰাচাৰজন যদিও অপিতু সুদুৰাচাৰ ভজন্তে মাং জনা সুকৃত অৰ্জুন গীতাত কৈছে যদি কোনোবা মহা দুৰাচাৰো যদি ভগৱন্তৰ নাম যদি শুদ্ধ ভাৱে লয় দেই তেওঁ বোলে চাণ্ডালতকৈ পবিত্ৰ মানে ব্ৰাহ্মণ উচ্চ কোটিৰ ব্ৰাহ্মণ হ'ব পাৰে আৰু যদি ব্ৰাহ্মণ হৈ কিনে যদি কৃষ্ণৰ ভক্তি নকৰে তেওঁ বোলে চাণ্ডালতকৈ অপবিত্ৰ বুলি ঘোষণা কৰা হৈছে ভাগৱতত ঔ হৰি ঔ ৰাম তাৰপিছত কৈছে কৃষ্ণৰ স্মৰণে শুৱয় তেখনে অন্তজু উত্তম আতি বিষয়ৰ দুখে বাধিতে নপাৰে ভকতি পাতেক হৰৈ আচুক উত্তম ভকতৰ কথা সামান্য ভকতো ভকতৰ লক্ষণৰ কথাটো আগতীয়াকৈ ঘোষণা কৰিছিলে হয়নে বাৰু সামান্য ভকত উত্তম ভকত মধ্যম ভকত হয়নে বাৰু তাৰ ভিতৰত কৈছে ভগৱানে যে সামান্য ভকতো মোৰ ভকতি কৰি তৰিব পাৰে সেইকাৰণে গীতাত আকৌ কৃষ্ণই অৰ্জুনক কৈছে হে অৰ্জুন এ মোৰ ভকতৰ কিয় অজাত বিচাৰিলা চন্দালু পৰ্যন্ত ভজি পাইবা মুকুতি মোৰ ভকতৰ তুমি জাতি নিবিচাৰিবা চন্দালু যদি মোৰ নাম একান্ত ভাৱে শ্ৰৱণ কৰে কীৰ্তন কৰে
হয়নে বাৰু মোৰ ওচৰত শৰণাপন্ন হয় সেইজনক উত্তম বুলি ভাবি তুমি তাকেই ভকতি কৰিবা বুলি সেইজনক পৰম সাধু বুলি কৈছে তাৰপিছত কৈছে ভকতিৰ দেখি আশ্চৰ্য মহিমা হৰিও ভৈলা বিস্ময় হেন জানি ইটো হৰিৰ নামত তেজিও হবে সংশয় হৰিৰ নামত কেতিয়াও আমি সংশয় কৰিব নালাগে বোলে নাম লৈছো ইমান দিনৰ পৰা নাম লৈছো বোলে নামে জানো আমাক তৰাব এই সংশয়টো আমাৰ থাকিব নালাগে সুদৃঢ় বিশ্বাসটো আমাৰ থাকিব লাগিব যে নামে আমাক গতি দিব তাৰপিছত কৈছে দেৱৰ পৰম ঈশ্বৰ মাধৱ ধৰ্মৰ ঈশ্বৰৰ নাম সুদৃঢ় বিশ্বাসে কৰি নিৰন্তৰে ডাকি বোলা ৰাম গতিকে ইয়ালৈকে আমাৰ উদ্ধৱ মহন্তই কৃষ্ণক বিনম্ৰভাৱে ভক্তিৰ দ্বাৰা যে হে কৃষ্ণ তুমি তো ইয়াৰ পৰা গুচি যাবা